Hello everyone, আপোনালোক সকলোকে Learn and Craft with me চেনেলটোলৈ স্বাগতম জনাইছো। এই ভিডিঅ'ত আমি আলোচনা কৰিব ওলাইছো ক্লাছ 7 ৰ মেথছৰ চেপ্টাৰ নম্বৰ 12। ইয়াৰ নাম আছিল বীজগণিতীয় ৰাশি অৰ্থাৎ এলজেব্ৰিক এক্সপ্ৰেছন। এই ভিডিঅ'টোত আমি এক্সাৰসাইজ 12.4 কোৱেশ্চন নম্বৰ 1 ৰ পৰা ডিসকাস কৰিম। গতিকে বলা পলম নকৰি ভিডিঅ'টোলৈ আগবাঢ়ো। এটা দিলে fill the table with the value of the following algebraic expression is 1 2 3 etc. in place of the unknown variable. অর্থাৎ মানে কি কৈছে তলৰ যিটা বীজগণিতীয় ৰাশি দিয়া আছে সেই বীজগণিতীয় ৰাশিবিলাকৰ পৰা মানে ইয়াতে যেটো মান দিয়া আছে এইবিলাক ধৰি পেলে তাৰ ভ্যালুটো উলিয়াব লাগে। ঠিক আছে, মানে ইয়াতে যিমান 1 2 3 4 5 এনেকে দিয়া আছে ন, এইবিলাকৰ মান মানে ইয়াতে এই চলকবিলাকত বহুৱাই পেলে মানটো ভৰাব লাগে। হল, এটা চাই লবা। ফাৰ্ষ্টতে আছে 1, এটা ইয়াত n ৰ জায়গাত 1 বহাব লাগিব। কিমান হ'ব চোৱা 1 5 গুণ 5 5 1 6 দেখিলা। 2 বহালে কিমান আহিলে ইয়াত 2 বহাব লাগিব। 5 2 গুণ 10 10 1 11। তেনদৰে 3 বহাওতে কি হ'ব, ইয়াতে যদি 3 হয় 3 5 গুণ 15 15 1 16, ইয়াত কিমান আহিব 16। বুজি পালানে? আকৌ 4 বহাইছো, ইয়াত যেটা 4 বহাবা 4 5 গুণ 20 20 1 কিমান হ'ব 21। নেক্সট 5 আহিলে এটা 5 বহোৱা 5 5 গুণ 25 25 1 26। তেনেকে 50 বহাই দিয়া। 50 বহোৱাৰ লগতে ইয়াত কিমান বহিব 50 5 গুণ 1 250 মানে 250 লগত 1 যোগ কৰিলে কিমান হ'ব হল। তেনদৰে 100 বহাওতে ইয়াতে 100 যদি বহাই দিয়ে 100 5 গুণ 500 501 কিমান হ'ব 501 হল। ইজি হয় না? নেক্সট চোৱা 1 ৰ কিটা দিয়া আছে 2 টো বহাই চোৱা 2 3 গুণ 6 6 1 গল থাকিল 5। নেক্সট 4 বহাই চোৱা 4 3 গুণ 12 12 1 গল থাকিল 11। নেক্সট 5 বহাই চোৱা 5 3 গুণ 15 15 1 গল থাকিল 14। নেক্সট 50 বহাই চোৱা 50 3 গুণ কিমান হ'ব 5 3 গুণ 15 মানে 150 150 ৰ পৰা 1 যোৱাৰ লগত আহিব 149। নেক্সট 100 বহাই লোৱা 100 লগত 3 পূৰণ কৰিলে কিমান হ'ব 300 300 ৰ পৰা 1 মাইনাস কৰিলে 299 হল। নেক্সট আকৌ আহি গল স্কয়াৰ। এতিয়া 2 আছে ন, 2 ক স্কয়াৰ কৰিলে কিমান হ'ব 2 2 গুণ 4 4 1 5। নেক্সট 3 কৰা 3 ক স্কয়াৰ কৰিলে 3 3 গুণ 9 9 1 10। 4 টো চোৱা 4 16 16 1 17। 5 টো চোৱা 5 5 গুণ 25 25 1 26। 50 কৰি দিয়া 50 ক স্কয়াৰ কৰিলে কিমান হ'ব 5 5 গুণ 25 মানে চাই লোৱা এটো কিমান হ'ব 5 5 গুণ 25 0 দুটা আছে, গতিকে দুটা 0। ইয়াৰ পৰা তোমাৰ কি মাইনাস কৰিব দিছে 1 হয়নে? চোৱা 1 প্লাস কৰিব দিছে হয়নে? গতিকে কিমান হ'ব 2501 হল। নেক্সট 100 ক স্কয়াৰ কৰিব দিছে 100 ক স্কয়াৰ কৰাৰ লগতে কিমান হ'ব 100 * 100 মানে 1 0 1 2 3 4 1 2 3 4। ইয়াৰ লগত 1 এটা যোগ কৰি দিয়ে কিমান আহিব 1 0 0 সো 4টা 0 ন 3টা 0 দি 1 হল। নেক্সট চোৱা 2x + 3। ইয়াতে এটা কি বহাব লাগিব 2x ৰ লগত x ৰ জায়গাত বহাব লাগিব 2 2 বহাই দিয়াৰ লগতে কিমান হ'ব 2 2 গুণ 4 5 6 7। ইয়াত কিমান আহিব 7। নেক্সট 4 বহাই দিয়া 4 বহালে কিমান হ'ব 4 2 গুণ 8 8 9 10 11। নেক্সট 50 বহাই দিয়া 50 2 গুণ 100 100 3 কিমান হ'ব 103 হল। এটো দিয়া আছে এটো চোৱা 4n - 1। এতিয়া n ৰ জায়গাত কিমান বহাব লাগিব 2 বহাব লাগিব। 2 ৰে 4 কেবাৰ গল 2 4 গুণ 8 হল। চোৱা 2 4 গুণ 8 8 ৰ 1 গল থাকিল 7। নেক্সট 3 বহাই দিয়া 3 4 গুণ 12 12 ৰ 1 গল থাকিল 11। নেক্সট 4 বহাই দিয়া 4 4 গুণ 16 16 ৰ 1 গল থাকিল কিমান
15 নেক্সট 5 বহাই দিয়া 5 4 গুণ 20 20ৰ 1 গ'ল থাকিল 19 হল নেক্সট 100 আহি গ'ল এটা 100 বহাই দিয়া 104 গুণ 400 400 minus 1 মানে কিমান হ'ব 399 বুজি পালা এটো গলিয়াৰ আনসাৰ আজি লাইছো ভিডিওটো চোৱাৰ বহুত বহুত ধন্যবাদ নেক্সট ক্লাছত আমি পাছৰ কোৱেশ্চনটো ডিসকাস কৰিম এণ্ড থ্যাংক ইউ ফৰ ওয়াচিং এণ্ড ষ্টাডি ওয়েল